ভাষাও হেৰাই যাব। গতিকে অসমীয়া ভাষাৰ ক্ষেত্ৰতে যি সংশয় আহিছিল কোচ জনগোষ্ঠী বা তিৱা জনগোষ্ঠী প্ৰমুখে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ভাষাৰ ক্ষেত্ৰত যে কিছুমান দুৰ্ভাৱনা আমি কৰিব নোৱাৰোঁ, এইটো কথা নহয়। আমাৰ ভয় হয়, শংকা হয়, যদি এই ভাষাবিলাকো হেৰাই যায়। গতিকে এই ভাষাসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত আমি সদায় সচেষ্ট হ'ব লাগিব। মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ, আশা ৰাখিছিলোঁ তুৰাৰ কোচসকলৰ পৰা বহু কথাই মই শিকিব পাৰিম, শিকিছোঁ, মই আয়ত্ব কৰিছোঁ। সুদূৰ তুৰাৰ পৰা যেতিয়া এই বাট চোৱা আহিছিলোঁ, মোক বা এই অঞ্চলত থকা বিভিন্ন লোককাহিনী সেইবিলাক অনুভৱ কৰি মোৰ মানে এনেকুৱা হৈছিল, নিৰ্মল কোচে মোক বহু বছৰ আগতে মাতিছিল, 10 বছৰমান আগতে মাতিছিল, কিন্তু মই আহিব নোৱাৰিলোঁ মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে। আদি কৰি তেখেতৰ যিকেইখন উপন্যাস আছে সকলোবিলাক অৰুণাচলৰ জনজীৱনৰ পটভূমিত ৰচনা কৰা উপন্যাস। আৰু যদি মই আগতে আহিলোহেঁতেন কৈ আহিছিল বিভিন্ন কাহিনী Busky, please, only again.